নমস্কাৰ অসমৰ দৰ্শকসকল, প্ৰথমটো খবৰ আজি ২৭ ডিচেম্বৰ ২০২৫। আজি বলিউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ৬০ সংখ্যক জন্মদিন। হেপ্পী বাৰ্থডে বলিউড এক্টৰ ছলমান খান। পিছতো খবৰ ২০২৫ বৰ্ষৰ ২৮ ডিচেম্বৰ তাৰিখে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। দুদিনীয়া কাৰ্যসূচীৰে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সৈতে আসনৰ বুজাবুজি আলোচনা হ'ব আৰু ২৯ ডিচেম্বৰ তাৰিখে বৰদোৱা ঐতিহাসিক প্ৰকল্প উদ্বোধন কৰিব। বটদ্ৰৱা থানক কলা সংস্কৃতি আৰু অত্যাধুনিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দুলৈ ৰূপান্তৰ কৰাৰ বাবে বিজেপি চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। পিছতো খবৰ নগাঁও, ৰহা লগতে অসমৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ অসমৰ খিলঞ্জীয়া লোকৰ উত্তাল প্ৰতিবাদ। খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ দাদাগিৰি সহ্য কৰা নহ'ব। অসমত অকল অসমীয়াগিৰিহে চলিব। মোৰ মন্তব্য হৈছে, অসমত অনা অসমীয়াৰ লগত কেতিয়াও মিতিৰালি কৰিব নালাগে। অনা অসমীয়াই অসমীয়াক চেপি চেপি তেজ শুহিব বিচাৰে। অসমত থাকি অসমীয়াক কিবা কিবি প্ৰলোভন দি অসমীয়াৰ পৰা টকা লুটিব বিচাৰে। পিছতো খবৰ আমেৰিকা, ৰাছিয়া, চীনৰ পাছত বিৰল শক্তিৰ অধিকাৰী হ'ল ভাৰত। বিশ্বৰ ৪ৰ্থ স্থানত যুদ্ধৰ সা-সঁজুলিৰে শক্তি থকা দেশখন হ'ল ভাৰত দেশ। পিছতো খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসমত শংকৰদেৱ আৰু মাধৱদেৱ আছিল, শংকৰ আজান নাছিল। শংকৰদেৱ আৰু আজান ফকীৰৰ কোনো বৈঠক হোৱা নাছিল। শংকৰদেৱ আৰু আজান ফকীৰে একেলগে ধৰ্ম প্ৰচাৰ কৰা নাছিল। একাংশই অসমীয়াসকলক ভিতৰৰ পৰা দুৰ্বল কৰাৰ চেষ্টা কৰিছিল। পিছতো খবৰ আজি গোৱালপৰীয়া লোকগীতৰ গায়িকা প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু বাৰ্ষিকী। পিছতো খবৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য। কংগ্ৰেছ দলে ১০০% মিয়া মুছলমানৰ ওপৰত ভৰশীল। সঁচা কথা কৈছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। কংগ্ৰেছ দলে নিজৰ দেশ বা নিজৰ ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ ভোট লৈ নিৰ্বাচনত জয়ী হোৱাটো নিবিচাৰে। কংগ্ৰেছ দলে সন্দেহজনক নাগৰিকৰ ভোট লৈহে জয়ী হোৱাটো বিচাৰে আৰু কংগ্ৰেছৰ সময়ত অবৈধ বাংলাদেশীবোৰক ৰক্ষণাবেক্ষণ দিছিলে। পিছতো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। নামনি অসমৰ লগতে উজনি অসমতো বৃদ্ধি পাইছে বাংলাদেশী মিয়া ব্যাপক আগ্ৰাসন আৰু ২০২৭ চনৰ লোকপিয়লত ৪১% হ'ব মুছলমান জনসংখ্যা। যদিহে কিবা কাৰণে ৫০% মুছলমানৰ জনসংখ্যা হয়গৈ, তেতিয়া বাংলাদেশত সোমাব অসম ৰাজ্যখন। পিছতো খবৰ হিমন্ত বিশ্ব শৰ্মা ঘোষণা। ২০২৬ চনৰ ১ জানুৱাৰী তাৰিখৰ পৰা ১০০ টকাত বিনামূলীয়া চাউলৰ লগতে নিমখ, চেনি, দাইল পাব ৰেচন কাৰ্ড থকা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।